বৰ্ণিলৰ ষষ্ঠটো বৰ্ষপূৰ্তি অনুষ্ঠান। আজিৰ এই অনুষ্ঠানত সমবেত হোৱা আমাৰ শ্ৰদ্ধাৰ বিশিষ্ট অতিথি শ্ৰদ্ধাৰ জয়ন্ত মাধৱ ছাৰ, কমলজিৎ কলিতা ডাঙৰীয়া, দয়ানন্দ পাঠক ছাৰ তথা অংকুৰঞ্জন ছাৰ, আপোনালোক সকলোকে তথা আজিৰ বৰ্ণিলৰ যিসকল লেখক লেখিকা আছে উপস্থিত তথা বৰ্ণিলৰ সমূহ শুভাকাংক্ষী, আপোনালোক সকলোকে আজিৰ এই অনুষ্ঠানলৈ মই স্বাগতম জনাইছোঁ। ধন্যবাদ জনাইছোঁ যে আপোনালোকে উপস্থিত হৈ আমাৰ এই অনুষ্ঠানত উপস্থিত হৈ আমাক উৎসাহিত কৰিছে, আশীৰ্বাদ জনাইছে। মইনো কি ক'ম, তথাপি মুখ্য সম্পাদক হিচাপে ক'বলৈ দুআষাৰ দিয়াৰ বাবে মই কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। বৰ্ণিল আলোচনীখন পিম্পলৰ প্ৰচেষ্টাত আগবাঢ়ি গৈছিল। যদিও ছপা মাধ্যমত ষষ্ঠটো বৰ্ষ হৈছে, তথাপি পূৰ্বৰ পৰা অনলাইন হিচাপে আলোচনীখন চলি আছিল। যিহেতু আমি সকলোৱে গম পাওঁ যে নতুন লেখক লেখিকাসকলক এখন মঞ্চ দিবৰ বাবে বৰ্ণিলে তৎপৰনাস্তি প্ৰচেষ্টা আগবঢ়াই আহিছে। মই বহুত ডাঙৰ লেখক বা কবি নহয়, কিন্তু সৰুৰ পৰা সাহিত্য চৰ্চা কৰি ভাল পাওঁ, সৰুৰ পৰা লেখা মেলা বা পঢ়ি ভাল পাওঁ। যিসকল বহি আছে আমাৰ বিশিষ্ট অতিথিসকল, তেওঁলোকৰ লেখাও পঢ়িছিলোঁ সৰুৰ পৰাই। ময়ো সপোন দেখিছিলোঁ যে ময়ো হয়তো এই পথাৰখনৰ লগত, সাহিত্যৰ পথাৰখনৰ লগত জড়িত হ'ম, আৰু সেই আশাৰে আগবাঢ়ি গৈছিলোঁ। আৰু এদিন পিম্পলৰ অনুৰোধ ক্ৰমে এই আলোচনীখনৰ সৈতে জড়িত হৈ পৰিছিলোঁ। প্ৰথমতে মই মুখ্য সম্পাদকৰ দায়িত্বত নাছিলোঁ, কিন্তু পিছত যদিও মই যোগ্য নহয়, কিন্তু তাৰ অনুৰোধ মৰ্মে মই এই দায়িত্ব গ্ৰহণ কৰিলোঁ। আলোচনীখন যথেষ্ট কষ্টৰ মাজেৰে আগবাঢ়ি গৈছে, যিহেতু আমি জানো যে এখন কোনো ব্যৱসায়িক আলোচনী নহয়, ইয়াত কোনেও লাভালাভৰ বাবে কৰা নাই, কিন্তু আমি নিজৰ ভাষাটোক ভাল পাওঁ। আমাৰ মাতৃভাষাৰ প্ৰতি এক সেৱাৰ মনোভাৱেৰে আমি এই আলোচনীখন আগবঢ়াই নিবলৈ যৎপৰোনাস্তি প্ৰচেষ্টা চলাইছোঁ। আমি জানো অসমীয়া ভাষাৰ খুব এটা ভাল সময় চলি থকা নাই, কিন্তু তাৰ মাজতো এটা খুব ভাল খবৰ যে আমাৰ মাতৃভাষাই ধ্ৰুপদী ভাষা হিচাপে স্বীকৃতি লাভ কৰিছে। এইবাৰ আমি দেখা পাইছোঁ যে অসম যি আমাৰ গ্ৰন্থমেলা হৈছে, সেই গ্ৰন্থমেলাত যথেষ্ট কিতাপৰ বিক্ৰী হৈছে। গতিকে ই এক হয়তো শুভবাৰ্তা কঢ়িয়াই আনিছে। আমি সুখী হৈছোঁ, আশাবাদী হৈছোঁ যে অসমীয়া ভাষাটোৰ প্ৰতি মানুহ সচেতন হৈছে, সজাগ হৈছে। কিন্তু তাৰ লগতে এষাৰ কথা ক'ব বিচাৰিছোঁ, যিহেতু জয়ন্ত মাধৱ ছাৰে কৈছিলে যে মোবাইলটোৰ কথা। হয়, ইয়াত মোবাইলত যেতিয়া সাহিত্য চৰ্চা কৰা হয়, নিজেই লিখা হয়, নিজেই সম্পাদক হয়, আৰু মানুহে তোষামোদ কৰে, সঁচাকৈ তোষামোদ কৰে। আৰু সেই তোষামোদত বহুত সময়ত আমি যোগ্য লেখা বা মানে ভাল মানসম্পন্ন লেখা আমি পাঠক হিচাপে আচৰিত হওঁ যে যিটো লেখাই সমাদৰ লাভ কৰিব লাগিছিল, সেইটো লেখাই সমাদৰ লাভ কৰা নাই, যিটো বস্তুৱে সমাদৰ লাভ কৰিব নালাগিছিল, সেই বস্তুটোৱে ইমান বেছি সমাদৃত হৈছে, তেতিয়াহ'লে অন্তৰৰ কোণত সঁচাকৈ দুখবোধ অনুভৱ হয়। কিন্তু যিয়েই নহওক, এতিয়া বহুতে মোক সম্পাদনা কৰিবলৈ দিয়ে। এতিয়া কিবা এটা লিখি দিছে, গুগলত কৈ দিয়াৰ লগে লগে 101 বুৰি মানে ভুলেৰে এটা বস্তু যেতিয়া পঠিয়াই দিয়া হয়, সেইটো এডিট কৰোঁতে ভাবোঁ কি হ'বলৈ ধৰিছে, এইটো আমি বানানবিলাক কি হৈ আছে। এনেকৈ আমি যিটো কথা কোৱা আৰু লিখাৰ মাজত এটা প্ৰভেদ আছে, সেই প্ৰভেদটো যেন আমি ক্ৰমাৎ পাহৰি যাবলৈ ধৰিছোঁ। গতিকে এইবিলাক সচেতন হ'ব লাগে বুলি মই ভাবোঁ। নতুন যিসকল লেখক লেখিকা আছে, তেওঁলোক সচেতন হ'ব লাগে। আৰু এই আলোচনীখনৰ কাৰণে আমি সময় ইমান বেছি দিব নোৱাৰোঁ যে এটা আমাৰ নিজৰ কাৰ্যালয়ত বহি আমি আলোচনী কাম নকৰোঁ। আমি দৈনন্দিন জীৱনত আমাৰ নিজৰ কৰ্মব্যস্ততাৰ মাজত ব্যস্ত হৈ থাকোঁ। তাৰ মাজত আমি কৈছোঁ সাহিত্যৰ সেৱা আগবঢ়াবলৈ যেতিয়া আমি সময় পাওঁ, ৰাতি টোপনি ক্ষতি কৰি এডিটিং কৰিছোঁ, কিতাপৰ কাম কৰিছোঁ, সিদিনা ৰাতি 2টা বাজিছে, 3টা বাজিছে, কিন্তু তথাপিও কৰিছোঁ, কিবা এটা উৎসাহ অনুভৱ কৰিছোঁ কৰিবলৈ। আৰু এই উৎসাহক যদি আপোনালোকে আদৰি লয়, তেতিয়া আমাৰ এই কাম কৰাবিলাকে সাৰ্থকতা লাভ কৰিব বুলি ভাবোঁ। এবাৰ আজি বৰ্ণিলেই নহয়, বৰ্ণিলৰ লগতে এখন মানে সৰু কবিতা পুথি উন্মোচন হ'বলৈ গৈ আছে, অনুভৱৰ ভূতাতৰা, য'ত অসমৰ বিভিন্নজন কবিৰ কবিতা সন্নিৱিষ্ট হৈছে। তাৰ উপৰিও মোৰো এখন সৰু পুথি উন্মোচিত হ'বলৈ গৈ আছে, যিখনক কোৱা হয় ছুইচ ৱৰ্ড। এই পুথিখনে যিখিনি সময়ত আমাৰ সমাজত বহুত বেছি মানসিক অৱসাদগ্ৰস্ততাত ভোগা
লগা হৈছে, বহু মানুহ অসুস্থ হৈ পৰিছে মানসিকভাৱে। তেওঁলোকৰ জীৱনত এক সঠিক দিশত আগবাঢ়াই যাবলৈ আমাৰ অৱচেতন মনটো কেনেকৈ কাৰ্যকৰী কৰি আমি জীৱনত সফল হ'ব পাৰোঁ তাৰ উদ্দেশ্যৰে এখন সৰু পুথি ময়ো আপোনালোকৰ বাবে আগবঢ়াবলৈ লৈছোঁ। গতিকে বহুত বেছি নকওঁ, ইয়াত উপস্থিত সকলোকে মই ধন্যবাদ জনাই মোৰ এই চমু বক্তব্য সামৰণি মাৰিলোঁ। ধন্যবাদ।